ওই কাৰটো বেলেগ বস্তু, এই কাৰটো বেলেগ বস্তু। মই সুধি আছো এই কাৰ, আপুনি দিয়া বেলেগ ওই কাৰ। মই কৈছো এই কাৰ কেইটা। যেতিয়া এটা শব্দৰ আৰম্ভণিত এই কাৰডাল দিয়ে তাত মাত্ৰাটো ইউজ নহয়। এই কাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো লাগে। এতিয়া সোঁৱৰণি ইয়াত একাৰডাল আৰম্ভ হৈছে, ইয়াত মাত্ৰা নাথাকে। কীবৰ্ডত, কম্পিউটাৰ কীবৰ্ডত দুডাল একাৰ আছে। যোৱাবাৰ কেনেকৈ এগ্ৰেড পাইছে, এইটোতো এগ্ৰেড পাব লগা স্কুল নহয়, এইখনতো এগ্ৰেড পাব লগা স্কুল নহয়। গতিকে এবাৰ ভালকৈ চাওঁ। ঘৰটোৰ আগত একাৰডাল মাত্ৰা আছে, এইটো ভুল। মই কাটি নম্বৰ নিদিওঁ ইয়াত। ইয়াত মাত্ৰা নথকা একাৰডাল লাগিব। এখনতো উন্মোচন হৈয়ে আছে। কাৰণে মই যিসকল এক্সটাৰ্নেল ইভালুৱেটৰ বা বহিৰ্মূল্যায়ক সকলোকে আপোনালোকৰ জৰিয়তে মুক্তভাৱে মই আহ্বান জনাওঁ যে এইটো এটা বহুত ডাঙৰ জাতীয় দায়িত্ব। বিদ্যালয় এখনৰ ভিতৰ চৰাত আচলতে কি হৈ আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ শিকাৰ মানদণ্ড কেনেকুৱা, সেইটো মই যোৱাকালি লখিমপুৰতো মই পাইছোঁ। যিখন বিদ্যালয়ত কদম কছাৰী ME স্কুল, তাত মৰ্ণিং বানানটো উচ্চাৰণ কৰিব পৰা নাই ক্লাছ 7ৰ ল'ৰা ছোৱালী। তো এইটো বহুত উদ্বেগজনক কথা। কিন্তু বিদ্যালয়খনত শিক্ষকৰ নাটনি নাই। শিক্ষক যিমান হয় তাতকৈ প্ৰয়োজনতকৈ বেছি শিক্ষকেই আছে। এইখন বিদ্যালয়তো মই ভাবোঁ শিক্ষকৰ নাটনি নাই। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে কষ্ট কৰিব লাগিব। আৰু ইমানখিনি সাধাৰণ বহুত ডাঙৰ লাৰ্ণিং আউটকামটো মই এছেছ কৰা নাই। সাধাৰণ ইংৰাজী শব্দ কিছুমানো তেওঁলোকে উচ্চাৰণ কৰিব পৰা নাই। মইতো অসমীয়াটো টেষ্টেই নকৰিলোঁ, তাতো একে ফলাফল ওলাব। গতিকে এইখন বিদ্যালয়ে A গ্ৰেড পাইছে যোৱাবাৰ। এইখন বিদ্যালয় PM শ্ৰী আঁচনিত অন্তৰ্ভুক্ত হৈছে। তাৰ পাছতো বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড এনে হোৱাটো খুব দুখজনক কথা। এইটো হোৱাটো অনুচিত। মই ইন্সপেক্টৰ অফ স্কুলকো কৈছোঁ ইয়াৰ গুণোৎসৱটো হৈ যাব, কিন্তু তাৰ পাছতো আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মই DCকো কৈ যাম এখন বিদ্যালয়ৰ কথা। গতিকে আহি আমি আৰু বেছি তদাৰক কৰিব লাগিব। হয়তো এইবাৰ আমি কিছু সংখ্যক বিদ্যালয়ত আমি গুণোৎসৱ ৰিপিট কৰিম। আমি মানে 3 মাহ বা 4 মাহ আমি সময় দি তেওঁলোকক আমি ৰিপিট কৰিম। কাৰণ তেওঁলোকে কৰিবই লাগিব। গোটেই অসমত যদি হৈছে, তে এখন বিদ্যালয়ত যদি এইটো ফলাফল হয়, তে যোৱাবাৰত 8কে এইখনতো A গ্ৰেড পাবই নোৱাৰে। গতিকে 8কে তলত গুচি যাব। কিয় গুচি গ'ল? গতিকে তাৰ আকৌ এটা মূল্যায়ন হ'ব লাগিব। এইখিনি তাৰমানে চিলেক্টেড কিছু বিদ্যালয়ৰ ক্ষেত্ৰত